চাঞ্চল্যকৰ ঘটনা ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে এখন ৰাজ্যত এই মুহূৰ্তত আমি জনাইছো ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে থিতাতে এগৰাকী আৰক্ষী বিষয়া নিহত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত আমি ফুল স্ক্ৰিনৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ঘটনাত এজন আৰক্ষী বিষয়াৰ মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু পুৱতি নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী বিষয়াজনৰ নাম আমাৰ হাতত আহি পৰিছে তেখেত হৈছে অনুপম গোৱালা আমি আপোনালোকক জনাইছো ডিব্ৰুগড়ৰ লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ঘটনাত এজন আৰক্ষী বিষয়াৰ মৃত্যু হৈছে ঘটনাস্থলীতে তেখেতৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে আৰু আৰক্ষী বিষয়াজনৰ নাম হৈছে অনুপম গোৱালা তেখেতৰ নাম আৰু এই ঘটনাত বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে মহিলাগৰাকী সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বিপুল গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত এই ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৰাইজে প্ৰেমজনিত ঘটনাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে সন্দেহ কৰিছে আৰু উল্লেখ্য যে আৰক্ষী বিষয়াজন ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল আৰক্ষী বিষয়াজনে আৰু ইতিমধ্যে ডিব্ৰুগড় লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আমি ডাঙৰ খবৰ জনাইছো ঘটনাত এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হৈছে আৰু এই আৰক্ষী বিষয়াজন ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল অনুপম গোৱালা আৰু অনুপম গোৱালাৰ থিতাতে ঘটনাস্থলীত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৰাইজে প্ৰেমজনিত ঘটনাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে সন্দেহ কৰিছে মন্তব্য আছে আমাৰ হাতত এয়া আমি আপোনালোকৰ মাজত লৈ আহিছো কি আছিলে বিষ্ণুপ্ৰিয়া বাসগিৰিতে আজি এই আৰক্ষী বিষয়া আছিলে অনুপম গোৱালা নামৰে বিষয়াজনক আমি নিজৰ পিষ্টল গুলিৰে আত্মহত্যা কৰিছে বুলি আমি বিশেষ সূত্ৰৰ পৰা আমি অৱগত হৈছো এইটো এটা খুব অঞ্চলটো বেয়া প্ৰভাৱ পেলাইছে বুলি ক'ব বেয়া কাম হৈছে বুলি ক'ব বিচাৰিছো আৰু এটা পুলিচ শীৰ্ষ বিষয়া থকা পাছতো আজি এনেধৰণৰ কাণ্ড কৰিছে এইটো আমি গৰিহণা জনাব বিচাৰিছো আৰু এনেধৰণৰ বেয়া কামৰ পৰা লিপ্ত হোৱা খাতিৰত আমি উচ্চ পৰ্যায়ত এটা তদন্ত কৰাৰ এটা ব্যৱস্থা কৰিবলৈ কাৰণে আমি গৃহ বিভাগৰ দাবী জনাইছো প্ৰেমজনিত কাৰণতে হৈছে নেকি এই তেনেকাই বিশেষ সূত্ৰৰ পৰা আমি অৱগত হৈছো যে নাৰীৰ লগত কেলেংকাৰী থকা অৱস্থাতে এই ঘটনাটো ঘটিব পাৰিছে বুলি পুৰীয়া গাঁৱৰে নিৰ্বাসী আছিলে বিষ্ণুপ্ৰিয়া ইতিমধ্যে যি মন্তব্য আছিল ৰাইজৰ যি মন্তব্য আছিল তেওঁলোকে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে এই আৰক্ষী বিষয়াগৰাকীয়ে নিজে আত্মহত্যা কৰিছে বুলি এই কথা তেওঁলোকে উল্লেখ কৰিছে আমি আপোনালোকক জনাইছো ৰংপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ঘটনাত এজন আৰক্ষী বিষয়াৰ মৃত্যু হৈছে এই ঘটনাস্থলীতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে আমি আপোনালোকক জনাইছো পুৱতি নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰক্ষী বিষয়াজন অনুপম গোৱালা বুলি জানিব পৰা গৈছে আৰু আৰক্ষী বিষয়াজন ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰিছিল এই অনুপম গোৱালা নামৰ আৰক্ষী বিষয়াজনে আৰু আমি আপোনালোকক জনাইছো এই ঘটনাস্থলীত বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু মহিলাগৰাকী সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আমাৰ হাতত আৰু কিছু মন্তব্য আছে এয়া আমি আপোনালোকৰ মাজত লৈ আহিছো ঘটনাটো মই শুই আছো নহয় তেতিয়া কিবা এটা চাউণ্ড শুনিলোঁ হয় মই ক'ৰবাত ইলেক্ট্ৰিক শ্বৰ্ট হৈছে বুলি ভাবিছোঁ আৰু তাৰপিছত বিশেষ হেৰি কৰা নাই চিন্তা কৰা নাই খিৰিকীয়েদি মই বোলো কিবা এটা হৈছে নেকি চাওঁ চাই দেখিছোঁ একো নাই ক'তো একো নাই তাৰ বাহিৰলৈ ওলাই চাই খবৰ এটা কৰি আহোঁ বুলি গৈছোঁ তেতিয়াহে দেখিছোঁ দুজন মই দুদু আৰু তেওঁৰ ৱাইফ পৰি আছে সেই বুলি ভাবিছোঁ পিছতহে গম পাইছোঁ ঘৈণীয়েকক যেতিয়া হস্পিটাললৈ নিছে তেতিয়া গম পাইছোঁ ক'ৰবাৰ মানুহ এজনে আহি কিবা কৰিলেহি
আৰু ইতিমধ্যে ৰাইজৰ যি মন্তব্য আছিল তেওঁলোকৰ পৰা ইতিমধ্যে জানিব পৰা গৈছে যে আৰক্ষী বিষয়াজনে ইতিমধ্যে আত্মহত্যা কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰাইজে এই কথা উল্লেখ কৰিছে আৰু আমি আপোনালোকক জনাইছো ডিব্ৰুগড়ৰ লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত চিতাতে এগৰাকী আৰক্ষী বিষয়াৰ ঘটনাস্থলীত মৃত্যু হৈছে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে আৰক্ষী বিষয়াজনৰ নাম অনুপম গোৱালা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আৰক্ষী বিষয়াজনে ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰিছিল এই আৰক্ষী বিষয়াজন অৰ্থাৎ অনুপম গোৱালাই ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰিছিল আৰু এই ঘটনাত বিষ্ণুপ্ৰিয়া লাহন গগৈ নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকীক অতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বিপুল গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈছে আৰু সেই আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি ইতিমধ্যে জানিব পৰা গৈছে